মই নিজকে মুছলমান বুলি ক'বলৈ বৰ্তমান সময়ত লাজ লাগে কিয় বিশেষ কৰি আমাৰ মুছলমান সমাজত যেটো ডিভিজন হৈ আছে মানুহ এনেকুৱা হয় যে মই নিজকে মুছলমান বুলি ক'বলৈ বৰ্তমান সময়ত লাজ লাগে কিয় আমাৰ যিখিনি মুছলিম তথা এই মুছলমান হেনিক বস্তুত ফালে যিখিনি আলিম উলামাই ঠিলিয়াই দিলে আৰু বৰ্তমান সময়ত যেটো দেখা গৈছে তেওঁলোকৰ দৃষ্টিত ময়ে মুছলমান আৰু বাকি যিমান আছে আটাইবোৰ কাফিৰ বুলি কয় অৰ্থাৎ মই জান্নাতত যাম আমিবোৰ জান্নাতত যাম আমাৰ যেটো সংগঠন আমাৰ যেটো দল হেতু জান্নাতত যাব বাকি ওয়াইনবোৰ যিমানবোৰ মুছলমান আছে আটাইবোৰ জাহান্নামত যাব অৰ্থাৎ নৰকত যাব তেনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰে আৰু দ্বিতীয়তে যদি তেওঁলোকৰ সমাজত কোনো এজন দেৱন্দী যিদৰে আছৰাফুল হক ডাঙৰীয়াৰ বিষয়টো আপুনি দাঙি ধৰিলে তেখেতৰ ক্ষেত্ৰত মই ভাবো হয়তো তেখেতে অলপ লাইনটো বেলেগ যেন অনুভৱ হৈছে মোৰ হয়তো তেখেতে মানে সেই তেখেতসকল যিটো জামাত যিটো দল সেই দলটো তেখেতে নাই চাগে হয়তো তাৰ বাবে তেখেত মানে তেওঁলোক তেনেকুৱা ব্যৱহাৰ কৰা হৈছে মানে আপুনি সেইটো প্ৰসংগত তেনেকৈ ক'ব বিচাৰে ঠিক আছে মই আৰু এটা প্ৰশ্ন আছে আপোনালৈ মুস্তাফা কামাল আজহাৰীৰ বিষয়টো আমি যেহেতু শেষ হৈছিলে তাৰ পিছত সেই বিষয়টোক লৈ যেহেতু প্ৰথমতে বিতৰ্কৰ সূত্ৰপাতটো হ'ল তেখেতে কৈছে যে নামাজক লৈ তেওঁ এটা বক্তব্য ৰাখিলে ৰোজাক লৈ বক্তব্য ৰাখিলে বা সেই বিষয়বোৰৰ সমান্তৰালভাৱে তেখেতে কোৰানত নামাজ শব্দটো নাই এনেকুৱা ধৰণৰ যিবোৰ বিষয় সন্মুখলৈ আনিলে তেওঁক আপুনি কি বুজাব বিচাৰিব সেই ক্ষেত্ৰত চাওক এইটো একেবাৰে এটা মুস্তাফা কামাল আজহাৰী এটা বহুত ডাঙৰ মূৰ্খামি কাম কৰিলে বুলি ক'ব পাৰোঁ মই নামাজ শব্দটো হৈছে ফাৰ্চী শব্দ আৰু গোটেই কোৰাণ শৰীফখন আল্লাহ ৰাব্বুল ইজ্জতে অৱতীৰ্ণ কৰিছে আৰবী ভাষাত ধৰক আপুনি আসমান শব্দ আমি যেটো ব্যৱহাৰ কৰোঁ ধৰক টিভি শব্দটো মোবাইল শব্দটো আটাইবোৰ আমাৰ বেলেগ বেলেগ ইংৰাজী ফাৰ্চী অসমীয়া ভাষা যাৰ বুনিয়াদত আপুনি যদি এই ফাৰ্চী শব্দটো আৰবীৰ শব্দত বিচাৰিব যে আপুনি ক'ত পাব নাপায় নামাজ শব্দটো ফাৰ্চী শব্দ নামাজৰ আৰবিকটো কি জানিব লাগিব নামাজৰ আৰবিক হৈছে সলাত সলাত শব্দ কোৰাণ শৰীফত আছে কিন্তু তেখেতে অন্য ধৰণৰ বিষয়টো উত্থাপন কৰিছিল গতিকে তেওঁ এইটো মূৰ্খামি বুলি আপুনি ক'ব বিচাৰে এই বিষয়টো তবলিগ জামাতৰ বিভিন্ন দেশত সত্যৰঞ্জন বৰা ডাঙৰীয়াহঁতে উল্লেখ কৰে যে তবলিগ জামাত বিভিন্ন দেশত নিষিদ্ধ বুলি তেখেতে উল্লেখ কৰে আৰু তেখেতে আমাৰ ইয়াত তথ্যও দিছিলে বা বিভিন্ন সময়ত তথ্যও দি অহা আমি দেখিবলৈ পাইছিলোঁ যে বিভিন্ন দেশত ইতিমধ্যে তবলিগ জামাতৰ এই তেওঁলোকে বেন কৰা বা তেওঁলোকে কেনেদৰে বন্ধ কৰাৰ সেই বিষয়টোৰ মানে বিষয়টো উত্থাপন কৰি ভাৰতত চলি থকাৰ বিষয়টোক লৈ কেইবাটাও বক্তব্য ৰাখিছে আপুনি যেহেতু এগৰাকী মৌলানা অসমৰ কিমান মুফতি মৌলানাই এই তবলিগ জামাতৰ লগত জড়িত হৈ আছে এইটো আপোনাৰ ধৰক 95% মৌলানা মুফতি মৌলানা জড়িত আছে তবলিগ জামাতৰ আৰু এই তবলিগ জামাতে কোনো কাৰণতে অন্য ধৰ্মৰ মানুহক আকৃষ্ট নকৰে কেৱল মাত্ৰ মুছলমানৰ সেইসকল লোককহে শিক্ষা দিয়ে এতিয়ালৈকে মই যেহেতু তবলিগ জামাতৰ লগত জড়িত মই আপোনাক ক'ব খুজোঁ আমাৰ দৃষ্টিত এতিয়ালৈকে আমাৰ মুছলমান সমাজ মুছলমান হৈ থকা নাই আমাৰ প্ৰথমটো হৈছে যে আমাৰ মুছলমান সমাজক আমি কিদৰে মুছলমান বনাব পাৰোঁ আমাৰ এনেকুৱা বহুত মুছলমান আছে বহুত নহয় গোটেই সমাজখনে তেনেকুৱা অৱস্থাত পৰিস্থিতিত পৰি আছে ধৰি লওক দিনৰ শিক্ষা অৰ্জন কৰিবলৈ হ'লে দিনী শিক্ষা অৰ্জন কৰিবলৈ হ'লে এজন মই মাদ্ৰাসাত যাব লাগিব তাৰ বাহিৰে কোনো পন্থা নাই কোনো ৰাস্তা নাই আমি কৈছোঁ আপুনি মাদ্ৰাসাত যাব নালাগে কাৰণ আপোনাক মাদ্ৰাসাত নাৰাখোঁ এডমিশ্যন নহয় বা আপুনি যদি এডমিশ্যন লৈ মাদ্ৰাসাত পঢ়িব বিচাৰে আপোনাক অইনে ঠাট্টা কৰিব কাৰণ মাদ্ৰাসাটো সৰু সৰু ল'ৰা ছোৱালী পঢ়ে সৰু ল'ৰাবোৰে পঢ়ে তো আপোনাৰ ধৰক বয়স 40 বছৰ হৈ গৈছে 45 বছৰ হৈ গৈছে আপোনাক কোনে এডমিশ্যন দিব তেনেকুৱা স্থলত আমাৰ এই তবলিগ জামাত হৈছে এখন মাদ্ৰাসা য'ত আমি তেওঁলোকক শিক্ষা দিওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত